মোৰ অতিকৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ সন্মুখত এডুকেশ্যন সাইকোলজি যিখন 2025ৰ কোৱেশ্চন পেপাৰ এই কোৱেশ্চন পেপাৰখনৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ আশা কৰোঁ তোমালোকে সকলোৱে ইয়াৰ পৰা উপকৃত হ'বা ইয়াৰ সম্পূৰ্ণ নম্বৰ হ'ল 60 আৰু ইয়াৰ সময়সীমা হ'ল 2.5 an hour ইয়াতে গোটেই কোৱেশ্চন পেপাৰখন খুব ধুনীয়াকৈ সলভ কৰা হৈছে ইয়াৰ পৰা তোমালোকে ভৱিষ্যতে আগন্তুক পৰীক্ষাৰ কাৰণে নিজকে সাজু কৰি ল'ব পাৰিবা মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ question number 1 answer the following questions 1 into 8 is equal 8 a psyche শব্দৰ অৰ্থ কি psyche শব্দৰ অৰ্থ হ'ল আত্মা b শৈক্ষিক মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয় উত্তৰ হ'ল জন হেনৰিক পেষ্টালজি C. শিক্ষণ হ'ল ডেছ আৰু প্ৰশিক্ষণৰ যোগেদি হোৱা আচৰণৰ সংশোধন কাৰ্য খালি ঠাই পূৰণ কৰা ইয়াতে খালি ঠাই পূৰণ কৰিলে আমি লিখিব লাগিব অভিজ্ঞতা অৰ্থাৎ শিক্ষণ হ'ল অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি হোৱা আচৰণ সংশোধন কাৰ্য D. অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি হৈছে যন্ত্ৰচালিত শিক্ষণ পদ্ধতি শুদ্ধ নে অশুদ্ধ উত্তৰটো হ'ল অশুদ্ধ অৰ্থাৎ অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি যন্ত্ৰচালিত শিক্ষণ পদ্ধতি নহয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ই মনোযোগ আগ্ৰহৰ সুপ্ত অৱস্থা সঁচা নে মিছা লিখা উত্তৰটো হ'ল সঁচা অৰ্থাৎ মনোযোগ আগ্ৰহৰ সুপ্ত অৱস্থা বুলি ক'ব পাৰি এফ অভিৰুচনৰ ইংৰাজী শব্দ মোটিভেশ্যন কোন ভাষাৰ পৰা আহিছে উত্তৰটো হ'ল লেটিন ভাষাৰ পৰা জি আগ্ৰহ বুলিলে কি বুজা উত্তৰ আগ্ৰহ হৈছে মানসিক ক্ৰিয়াৰ সফল প্ৰাপ্তিৰ বাবে প্ৰয়োজন হোৱা আভ্যন্তৰীণ উদ্দীপকৰ আধাৰ বা চৰ্ত ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল এইচ বুদ্ধিৰ যিকোনো এটা বৈশিষ্ট্য উল্লেখ কৰা উত্তৰটো হ'ল বুদ্ধি হ'ল এক জন্মগত ক্ৰিয়া অৰ্থাৎ আমি সকলোৱে বুদ্ধি জন্মগতভাৱে লাভ কৰি আহোঁ কুৱেশ্যন নম্বৰ 2 তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া 2 into 6 is equal 12 a মনোবিজ্ঞান বুলিলে কি বুজা উত্তৰ মনোবিজ্ঞান হ'ল আচৰণৰ বিজ্ঞান পৰিৱেশ আৰু পৰিস্থিতিৰ প্ৰতি মানুহ আৰু সকলো জীৱ-জন্তুৱে কৰা আচৰণৰ ই অন্তৰ্ভুক্ত কৰে দৈহিক মানসিক আৰু আৱেগিক এই তিনিও দিশৰ অভিজ্ঞতাকে আচৰণ হিচাপে অন্তৰ্ভুক্ত কৰা হয় এনে আচৰণ সচেতন বা অচেতন মনৰ হ'ব পাৰে স্বাভাৱিক অথবা অস্বাভাৱিক হ'ব পাৰে এই সকলো দিশৰ আচৰণৰ অধ্যয়নক বৰ্তমানৰ মনোবিজ্ঞানত অন্তৰ্ভুক্ত কৰা হয় বি শিক্ষণৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা উত্তৰ 1 নম্বৰ শিক্ষণ হ'ল এক লক্ষ্যকেন্দ্ৰিক প্ৰক্ৰিয়া 2 নম্বৰ নতুন অভিজ্ঞতা অৰ্জন কৰা অৰ্থাৎ শিক্ষণ সদায় অভিজ্ঞতাৰ লগত জড়িত হৈ থাকে আৰু আমি ইয়াৰ জৰিয়তে অভিজ্ঞতা আহৰণ কৰিব পাৰোঁ আৰু শিক্ষাই সদায় লক্ষ্য এটা আগত ৰাখিহে আগবাঢ়ে গতিকে শিক্ষণক এক লক্ষ্য কেন্দ্ৰিক প্ৰক্ৰিয়া আৰু ইয়াৰ জৰিয়তে নতুন অভিজ্ঞতা অৰ্জন কৰিব পাৰি বুলি কোৱা হয় চি অভিৰুচন বুলিলে কি বুজা উত্তৰ অভিৰুচন হ'ল এক মানসিক কাৰ্য যাৰ মাধ্যমেৰে ব্যক্তিয়ে অভিপ্ৰায়ক সক্ৰিয় কৰি তুলিবলৈ সক্ষম হয় ই এনে এক মানসিক প্ৰক্ৰিয়া যিয়ে কোনো অভিপ্ৰায় পূৰণৰ বাবে নিজ লক্ষ্যত স্থায়ীভাৱে উপনীত হ'ব পাৰে টি মনোযোগৰ প্ৰকাৰসমূহ উল্লেখ কৰা উত্তৰ মনোযোগৰ প্ৰকাৰসমূহ হ'ল প্ৰধানকৈ মনোযোগক সাধাৰণতে ঐচ্ছিক আৰু অনৈচ্ছিক মনোযোগ এই ধৰণে ভাগ কৰিব পাৰি ঐচ্ছিক মনোযোগ হ'ল যেতিয়া মানুহে নিজে ইচ্ছাকৃতভাৱে কোনো বিষয়ত মনোযোগ প্ৰদান কৰে তেতিয়া তাক ঐচ্ছিক মনোযোগ বুলি কোৱা হয় আৰু 2 নম্বৰতে অনৈচ্ছিক মনোযোগ হ'ল যেতিয়া মানুহে ইচ্ছা নকৰিলেও মানুহৰ মনটো মনোযোগটো আকৰ্ষিত হয় তেনে মনোযোগক সাধাৰণতে অনৈচ্ছিক মনোযোগ বুলি কোৱা হয় ইয়াৰোপৰি মনোযোগৰ অন্যান্য কিছুমান প্ৰকাৰ আছে সেইবোৰ হ'ল সংবেদনাত্মক মনোযোগ ভাৱাত্মক মনোযোগ প্ৰত্যক্ষ মনোযোগ পৰোক্ষ মনোযোগ বিশ্লেষণাত্মক মনোযোগ আৰু সংশ্লেষণাত্মক মনোযোগ এতিয়া সংবেদনাত্মক মনোযোগ কি সংবেদনাত্মক মনোযোগ হ'ল যেতিয়া আমি পঞ্চ ইন্দ্ৰিয়ৰ ব্যৱহাৰ কৰি অৰ্থাৎ চকু কাণ নাক জিভা ছাল ব্যৱহাৰ কৰি আমি যেতিয়া কোনো বিষয় বা সামগ্ৰীৰ ওপৰত মনোযোগ প্ৰদান কৰোঁ সেই মনোযোগক সাধাৰণতে সংবেদনাত্মক মনোযোগ বুলি কোৱা হয় আনহাতে ভাৱাত্মক মনোযোগ কি ভাৱাত্মক মনোযোগ হ'ল যেতিয়া মানুহে ভাৱ চিন্তাৰ জৰিয়তে কোনো বিষয় বা বস্তুত আওপকীয়াকৈ আকৰ্ষিত হয় তাক ভাৱাত্মক মনোযোগ বুলি কোৱা হয় কেতিয়াবা
কেতিয়াবা শিক্ষকে ল'ৰা ছোৱালীক পঢ়ুৱাই থাকিলেও শিক্ষকৰ কথা নুশুনি যেতিয়া শিক্ষাৰ্থীয়ে কোনো বিষয়ত মনোযোগ প্ৰদান কৰে অৰ্থাৎ কোনো অন্যমনস্ক হৈ থাকে বেলেগ কথাত ভাবি থাকে সেই মনোযোগক সাধাৰণতে ভাৱাত্মক মনোযোগ বুলি কোৱা হয় ইয়াৰ পিছৰ যিটো মনোযোগ সেইটো হ'ল প্ৰত্যক্ষ মনোযোগ হ'ল ডাইৰেক্ট মনোযোগ যেতিয়া আমি কোনো এটা বিষয় বা বস্তুৰ ওপৰত ডাইৰেক্টলি মনোযোগ প্ৰদান কৰোঁ তাক প্ৰত্যক্ষ মনোযোগ বুলি কোৱা হয় উদাহৰণস্বৰূপে পৰীক্ষাৰ সময়ত শিক্ষাৰ্থীয়ে শ্ৰেণীকক্ষত যেতিয়া উত্তৰ বহীত উত্তৰসমূহ লিখি থাকে সেই সময়ত শিক্ষাৰ্থীয়ে প্ৰত্যক্ষ মনোযোগৰ প্ৰদান কৰে ইয়াৰ পিছত পৰোক্ষ মনোযোগৰ মূল কথাটো হ'ল যিটো মনোযোগ প্ৰদান কৰা হয় সেইটো আওপকীয়াকৈ দিয়া হয় উদাহৰণস্বৰূপে ধৰা হ'ল মুখ্যমন্ত্ৰীৰ জীয়েকে সভাত উপস্থিত আছে মুখ্যমন্ত্ৰীৰ জীয়েকে সভাত উপস্থিত থকাৰ পিছত জীয়েকৰ প্ৰতি মানুহৰ মনোযোগ আকৰ্ষিত হ'ব কিহৰ কাৰণে কিয়নো সেই মানুহগৰাকী সেই ছোৱালীগৰাকী মুখ্যমন্ত্ৰীৰ জীয়েক কাৰণেহে আমি তেওঁৰ ওপৰত গুৰুত্ব দিম আৰু এই ধৰণৰ মনোযোগক সাধাৰণতে পৰোক্ষ মনোযোগ বুলি কোৱা হয় আন ধৰণে ক'বলৈ গ'লে আমি যেতিয়া কোনো মনোযোগক ইনডাইৰেক্টলি দিওঁ আওপকীয়াকৈ দিওঁ পৰোক্ষভাৱে দিওঁ সেই মনোযোগক পৰোক্ষ মনোযোগ বুলি কোৱা হয় ইয়াৰ পিছৰ যিটো মনোযোগ সেয়া হ'ল বিশ্লেষণাত্মক মনোযোগ কি যেতিয়া আমি মনোযোগটো অংশকে প্ৰদান কৰোঁ তেতিয়া সেই মনোযোগক বিশ্লেষণাত্মক মনোযোগ বুলি কোৱা হয় অৰ্থাৎ যেতিয়া আমি সামগ্ৰিকভাৱে মনোযোগটো প্ৰদান নকৰি অংশভাৱে কোনো ক্ষেত্ৰত মনোযোগ প্ৰদান কৰোঁ তাক বিশ্লেষণাত্মক মনোযোগ বুলি কোৱা হয় উদাহৰণস্বৰূপে ধৰা হ'ল আমি বজাৰলৈ গৈ এযোৰ কাপোৰ কিনিলোঁ কাপোৰ কিনাৰ সময়ত আমি যেতিয়া সেই কাপোৰযোৰৰ গুণাগুণ চাম দামটো চাম কাপোৰৰ যিটো কোৱালিটি সেই কোৱালিটিটো বিশ্লেষণ কৰিম চাম আৰু ৰং চাম এই ধৰণে বিভিন্ন দিশ আমি যেতিয়া চালিজাৰি চাওঁ সেই চালিজাৰি চোৱাকে কি বুলি কোৱা হয় বিশ্লেষণাত্মক বুলি কোৱা হয় অৰ্থাৎ আমি অংশকৈ গোটেই কাপোৰযোৰ চালিজাৰি চাম আৰু চালিজাৰি চোৱাৰ পিছতহে আমি সেই কাপোৰযোৰ কিনিম এই মনোযোগক সাধাৰণতে বিশ্লেষণাত্মক মনোযোগ বুলি কোৱা হয় আন ধৰণে ক'বলৈ গ'লে এগৰাকী ছোৱালীৰ প্ৰতি আমি যেতিয়া লক্ষ্য কৰোঁ যদি আমি ছোৱালীজনীৰ চকুজুৰি কেনেকুৱা নাকটো কেনেকুৱা মুখখন কেনেকুৱা দৈহিক গঠন কেনেকুৱা এই ধৰণে আমি যেতিয়া বিশ্লেষণ কৰোঁ সেই মনোযোগটোক কি বুলি কোৱা হয় বিশ্লেষণাত্মক মনোযোগ অৰ্থাৎ আমি যেতিয়া কোনো বস্তু বা সামগ্ৰীক অংশকৈ মনোযোগ প্ৰদান কৰোঁ বিচাৰ কৰোঁ বিশ্লেষণ কৰোঁ তাক বিশ্লেষণাত্মক মনোযোগ বুলি কোৱা হয় ইয়াৰ পিছৰ মনোযোগটো হ'ল সংশ্লেষণাত্মক মনোযোগ হ'ল সামগ্ৰিকভাৱে প্ৰদান কৰা মনোযোগ যেতিয়া আমি কোনো বস্তু বা সামগ্ৰীৰ ওপৰত সামগ্ৰিকভাৱে মনোযোগ প্ৰদান কৰোঁ তাক সংশ্লেষণাত্মক মনোযোগ বুলি কোৱা হয় ধৰা হ'ল আমি কাপোৰ এযোৰ কিনিব গৈছোঁ কিন্তু আমি ইমান অংশকৈ চোৱা নাই কাপোৰযোৰ আমাৰ ভাল লাগিছে আমি কাপোৰযোৰ কিনি আনিছোঁ বা আমি মাছ কিনিবলৈ গৈছোঁ মাছটোৰ ইমান অংশকৈ আমি চালিজাৰি চোৱা নাই মাছটো ভাল নে বেয়া মাছটো কিমান ডাঙৰ মাছটো আজিৰ হয় নে নহয় এই ধৰণে বহুত বেছি বিচাৰ নকৰাকৈ যেতিয়া আমি তৎক্ষণাত বজাৰত গৈ মাছটো আমাৰ ভাল লাগিলে আৰু কিনি লৈ আহিলোঁ তেনেকুৱা ধৰণৰ মনোযোগক সংশ্লেষণাত্মক মনোযোগ বুলি কোৱা হয় অৰ্থাৎ অংশলৈ নগৈ আমি সামগ্ৰিকভাৱে যদি আমি ভাল দেখোঁ কিবা এটা বস্তু আমি ক্ৰয় কৰোঁ আমি কিনি আনো তেতিয়াহ'লে সেই মনোযোগটোক সংশ্লেষণাত্মক মনোযোগ বুলি কোৱা হয় আৰু যেতিয়া আমি ছোৱালী এজনীৰো বিশ্লেষণ কৰোঁ ছোৱালীজনীক সামগ্ৰিকভাৱে চাই ছোৱালীজনী ভাল এই ধৰণৰ যেতিয়া আমি এটা এনালাইচিছ কৰোঁ সেই মনোযোগটোক কি মনোযোগ বুলি ক'ব সংশ্লেষণাত্মক মনোযোগ বুলি কোৱা হ'ব অৰ্থাৎ বিশ্লেষণাত্মক মানে কি অংশকৈ মনোযোগ প্ৰদান কৰা আৰু সংশ্লেষণাত্মক মানে কি সামগ্ৰিকভাৱে এজ এ হোল কোনো এটা বিষয় বা সামগ্ৰীৰ ওপৰত মনোযোগ প্ৰদান কৰা ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বিস্মৃতিৰ যিকোনো দুটা কাৰণ লিখা বিস্মৃতি মানে হ'ল পাহৰণি আমি যেতিয়া কোনো কথা পাহৰি যাওঁ আমি যেতিয়া অতীতৰ কথা হুবহু অবিকলভাৱে মেমৰাইজ কৰিব নোৱাৰোঁ পুনৰ স্মৰণ কৰিব নোৱাৰোঁ তাক বিস্মৃতি বুলি কোৱা হয় ইয়াৰ বিভিন্ন ধৰণৰ কাৰণ হ'ব পাৰে তাৰে দুটা কাৰণ হ'ল অনুশীলনৰ অভাৱ আমি যেতিয়া চৰ্চা নকৰোঁ কোনো এটা বিষয় পঢ়াৰ পিছত কোনো এটা বস্তু শিকাৰ পিছত তেতিয়া আমাৰ কি হয় বিস্মৃতি ঘটে ইয়াৰ পিছৰটো হ'ল মগজুত আঘাত আমি বহুত সময়ত মগজুত আঘাত পালেও
আমাৰ স্মৃতি শক্তি হ্ৰাস পায় বা আমাৰ বিস্মৃতি ঘটে এফ সৃষ্টিশীলতা বুলিলে কি বুজা উত্তৰ যি চিন্তা বা কৰ্মৰ দ্বাৰা গতানুগতিকতাৰ পৰিৱৰ্তে নতুন আৰু মৌলিক কথাৰ সৃষ্টি হয় তেনে চিন্তন কাৰ্যকে সৃজনশীলতা বুলি কোৱা হয় সৃজনশীলতা হৈছে ব্যক্তিৰ নিজ চিন্তা আৰু ক্ৰিয়াৰ যোগেৰে নতুনৰ উদ্ভাৱন কৰিব পৰা দক্ষমতা যাৰ যোগেদি ব্যক্তিয়ে নিজ চিন্তা আৰু ক্ৰিয়াৰ মৌলিকতাৰ পৰিচয় দিব পাৰে উদাহৰণস্বৰূপে কবি নাট্যকাৰ গীতিকাৰ চিত্ৰশিল্পী কাঠমিস্ত্ৰী কল্পকাৰ বিজ্ঞানী আদিবোৰ হ'ল একোজন সৃজনশীল ব্যক্তি তেওঁলোকৰ সৃষ্টিকৰ্মতে নিহিত হৈ আছে সৃজনশীলতা Question number G স্মৃতিৰ কাৰকবোৰ উল্লেখ কৰা স্মৃতিৰ কাৰক প্ৰধানকৈ তিনিটা হেয়া হ'ল অভিজ্ঞতা সংৰক্ষণ আৰু পুনৰস্মৰণ আমি যেতিয়া কোনো কথা এটা মনত হুবহু অবিকলভাৱে মনত ৰাখিবলৈ চেষ্টা কৰোঁ সেই সময়ত আমি কি কৰিব লাগিব আমি যদি আমাৰ স্মৃতি শক্তি সেই বস্তুটো আনিব বিচাৰো অৰ্থাৎ কোনো কথা এটা যদি আমি মনত ৰাখিব বিচাৰো প্ৰথমতে আমি সেই বস্তুটো পঢ়িব লাগিব সেই বিষয়ত জ্ঞান অৰ্জন কৰিব লাগিব অভিজ্ঞতা অৰ্জন কৰিব লাগিব তাৰ পিছত আমি আমাৰ মগজুত তাক সংৰক্ষণ কৰিবলৈ যত্ন কৰিব লাগিব তাৰ পিছত যদি আমি ৰিকল কৰোঁ অৰ্থাৎ পুনঃস্মৰণ কৰোঁ তেতিয়াহে আমাৰ স্মৃতি কাৰ্যটো সম্পাদন হ'ব অৰ্থাৎ স্মৃতি কাৰ্য সম্পাদন হ'বলৈ হ'লে মূল তিনিটা কাৰকৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব হেতু হ'ল অভিজ্ঞতা সংৰক্ষণ পুনঃস্মৰণ আমি প্ৰথমতে সেই বিষয়টোত অভিজ্ঞতা অৰ্জন কৰিব লাগিব তাক মগজুত সংৰক্ষণ কৰি ৰাখিব লাগিব আৰু মাজে মাজে তাক পুনঃস্মৰণ কৰিব লাগিব তেতিয়াহে আমি সেই কথাবোৰ মনত ৰাখিবলৈ যত্ন কৰিব পাৰিম অৰ্থাৎ আমাৰ স্মৃতি কাৰ্যটো সক্ৰিয় হৈ থাকিব Question number 3 5 into 4 is equal 20 শিক্ষণ প্ৰক্ৰিয়াত শৈক্ষিক মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা লিখা উত্তৰ 1 নম্বৰ শিশু সম্বন্ধে জ্ঞান অৰ্জনৰ ক্ষেত্ৰত 2 নম্বৰ ব্যক্তি পাৰ্থক্য উপলব্ধিৰ ক্ষেত্ৰত 3 নম্বৰ বিকাশৰ বৈশিষ্ট্যসমূহৰ বিষয়ে জ্ঞাত হ'বলৈ 4 নম্বৰ শিক্ষণ প্ৰক্ৰিয়াৰ জ্ঞান অৰ্জন কৰিবলৈ 5 নম্বৰ শ্ৰেণী পৰিৱেশ সম্বন্ধে সজাগ হ'বলৈ 6 নম্বৰ পৰিমাপকৰণ আৰু মূল্যায়নৰ সম্যক জ্ঞান অৰ্জন কৰিবলৈ অৰ্থাৎ শিক্ষণ প্ৰক্ৰিয়াত শৈক্ষিক মনোবিজ্ঞানৰ প্ৰয়োজনীয়তা এই ধৰণে আমি ব্যাখ্যা কৰিব পাৰোঁ শিশু সম্বন্ধে যদি আমি জ্ঞান অৰ্জন কৰিব বিচাৰো আমি শিক্ষা মনোবিজ্ঞান পঢ়িব লাগিব ইয়াৰ জৰিয়তে আমি শিক্ষাৰ্থীৰ মাজত থকা ব্যক্তি পাৰ্থক্যবোৰ উপলব্ধি কৰিব পাৰোঁ আমাৰ মানৱ জীৱনৰ যিকেইটা বিকাশৰ স্তৰ আছে সেই বিকাশ স্তৰৰ প্ৰত্যেকটোৰে নিজা নিজা কিছুমান বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবিলাকৰ ওপৰত ভিত্তি কৰিহে আমি ল'ৰা ছোৱালীক পঢ়াব লাগে আৰু সেই বৈশিষ্ট্যবিলাক জানিবৰ কাৰণে আমি বহুত সময়ত শৈক্ষিক মনোবিজ্ঞানৰ সহায় ল'বলগীয়া হয় শিক্ষণ প্ৰক্ৰিয়াৰ যদি আমি জ্ঞান অৰ্জন কৰিব বিচাৰো তেতিয়াহ'লে আমি শিক্ষা মনোবিজ্ঞানৰ সহায় ল'বলগীয়া হয় শ্ৰেণী পৰিৱেশ সম্বন্ধে যদি আমি সজাগ হ'ব লাগে আমি শ্ৰেণী পৰিৱেশ কি ধৰণে গঢ় দি তুলিব লাগে তাৰ ওপৰত গুৰুত্ব দিবৰ কাৰণেও সেই বিষয়ে জানিবৰ কাৰণেও আমি শিক্ষা মনোবিজ্ঞানৰ জ্ঞান অৰ্জন কৰিব লাগে পৰিমাপকৰণ আৰু মূল্যায়নৰ সম্যক জ্ঞান অৰ্জন কৰিবলৈ বহুত সময়ত আমি শৈক্ষিক মনোবিজ্ঞানৰ সহায় ল'বলগীয়া হয় শিক্ষণৰ মূল নীতিসমূহ ব্যাখ্যা কৰা উত্তৰ শিক্ষণৰ মূল নীতি তিনিটা সেইকেইটা হ'ল ফলাফলৰ নীতি প্ৰস্তুতি নীতি অনুশীলন নীতি এই নীতিকেইটা এডৱাৰ্ড থৰ্নডাইকে উদ্ভাৱন কৰি উলিয়াইছিল ফলাফলৰ নীতি মানে হ'ল যেতিয়া কোনো এজন শিক্ষাৰ্থীয়ে কিবা ক্ষেত্ৰত শিক্ষা গ্ৰহণ কৰিব আৰু তাৰ যদি ৰিজাল্টটো ভাল হয় ফলাফলটো ভাল হয় তেওঁ পুনৰবাৰ চেষ্টা কৰিবলৈ ইচ্ছা কৰে অৰ্থাৎ ফলাফলৰ সন্তুষ্টিকৰণে যিটো ষ্টিমুলাছ আৰু ৰিয়েকশ্যনৰ যিটো কানেকশ্যন সেইটো ষ্ট্ৰং কৰি তোলে আৰু যদি ফলাফল হতাশজনক হয় সেই এছ আৰু আৰ অৰ্থাৎ ষ্টিমুলাছ আৰু ৰেছপন্সৰ যিটো কানেকশ্যন সেইটো দুৰ্বল হৈ শিক্ষা প্ৰক্ৰিয়াটো দুৰ্বল হৈ পৰে এইকাৰণে ফলাফলৰ ওপৰত বহুত গুৰুত্ব দিবলগীয়া হয় ইয়াৰ পিছৰ নীতিটো হ'ল প্ৰস্তুতি নীতি যিকোনো ক্ষেত্ৰত আমি যদি শিকিব বিচাৰো তেতিয়াহ'লে আমি নিজকে কি কৰিব লাগিব প্ৰস্তুত কৰিব লাগিব আমি যদি শিকিবৰ কাৰণে ৰেডি নহওঁ প্ৰস্তুত নহওঁ তেতিয়াহ'লে আমি কোনো কথা শিকিব নোৱাৰো গতিকে আমি প্ৰস্তুতি নীতি বহুত প্ৰয়োজন বুলি ভাবোঁ তাৰ পিছৰ নীতিটো হ'ল অনুশীলনৰ নীতি যিকোনো কথা বা বিষয় শিকিবৰ কাৰণে আমি কি কৰিব লাগিব অনুশীলন কৰিব লাগিব আমি যদি কিবা এটা কথা শিকি আমি এৰি দিওঁ আমি যদি অনুশীলন নকৰোঁ চৰ্চা নকৰোঁ তেতিয়াহ'লে সেই কথাবোৰ আমি মনত ৰাখিব নোৱাৰোঁ
থৰ্ণ্ডাইকৰ মতে যেতিয়া পৰিস্থিতি আৰু প্ৰতিক্ৰিয়াৰ মাজত সংঘটিত সংযোগ স্থাপন কৰা হয় আৰু তাৰ পৰিণতি সন্তোষজনক হয় তেতিয়া সেই সংযোগৰ শক্তি বৃদ্ধি পায় যেতিয়া এই পৰিণতি অসন্তোষজনক হয় তাৰ শক্তি কমি যায় অসন্তোষজনক ফলাফল কি এছ আৰ সংযোগ দুৰ্বল সন্তোষজনক ফলাফল কি এছ আৰ সংযোগ শক্তিশালী অৰ্থাৎ সন্তোষজনক ফলাফলে এছ আৰু আৰৰ অৰ্থাৎ উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সংযোগটো শক্তিশালী কৰি তোলে আৰু শিক্ষণ স্থায়ী কৰি তোলে দ্বিতীয়টো হ'ল প্ৰস্তুতি নীতি শিক্ষা গ্ৰহণ দৈহিক প্ৰস্তুতিৰ ওপৰত নিৰ্ভৰশীল থৰ্ণ্ডাইকৰ মতে উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ সংযোগ স্থাপনে ক্ৰিয়াৰ প্ৰস্তুতি আনি দিয়ে থৰ্ণ্ডাইকৰ মতে যেতিয়া কোনো সংযোগ ক্ৰিয়াৰ বাবে প্ৰস্তুত হৈ থাকে আৰু তেনে অৱস্থাত ক্ৰিয়াকৰণে সন্তুষ্টি দিয়ে আৰু ক্ৰিয়া কৰিবলৈ নাপালে অসন্তুষ্টি দিয়ে ইয়াৰ পিছৰ নীতিটো হ'ল অনুশীলনৰ নীতি ক্ৰিয়াৰ অনুশীলনে শিক্ষণ অভিজ্ঞতাক স্থায়ী ৰূপ দান কৰে এই অনুশীলনৰ অভাৱত ব্যক্তি আৰু পৰিস্থিতিৰ সংযোগ দুৰ্বল হৈ পৰি শিক্ষণৰ অভিজ্ঞতা বিলুপ্ত হ'ব পাৰে এই নীতিক দুটা ভাগত ভাগ কৰিব পাৰি সেয়া হ'ল ব্যৱহাৰ নীতি আৰু অব্যৱহাৰ নীতি পুনৰাবৃত্তিৰ ফলত ষ্টিমুলাছ ৰেছপন্সৰ সংযোগ বৃদ্ধি হয় আৰু ইয়াৰ অভাৱত ষ্টিমুলাছ ৰেছপন্সৰ সংযোগ দুৰ্বল হয় মনোযোগৰ নিৰ্ধাৰকৰ বিষয়ে লিখা উত্তৰ মনোযোগৰ নিৰ্ধাৰকসমূহ হ'ল দুটা বাহ্যিক নিৰ্ধাৰক আৰু আভ্যন্তৰীণ নিৰ্ধাৰক মনোযোগ আমাৰ বিভিন্ন ধৰণে নিৰ্ধাৰিত হয় সেয়া হ'ল বাহ্যিক নিৰ্ধাৰক আৰু আভ্যন্তৰীণ নিৰ্ধাৰক এতিয়া বাহ্যিক নিৰ্ধাৰক বুলি ক'লে যিবোৰ বাহিৰৰ জগতৰ লগত জড়িত যেনে আকাৰ গতিশীলতা উজ্জ্বলতা নতুনত্ব এয়া আকাৰ মানে ধৰক সাইজৰ কথা কোৱা হৈছে উদাহৰণস্বৰূপে যদি বেনাৰ এখনত বহুত ডাঙৰ ডাঙৰকৈ শব্দবোৰ লিখা থাকে তেতিয়া আমাৰ আঁতৰৰ পৰা আমাৰ মনোযোগটো আকৰ্ষিত হয় কিন্তু বেনাৰৰ আখৰবিলাক যদি সৰু সৰু হয় তেতিয়াহ'লে আমাৰ মনোযোগটো ইমান আকৰ্ষিত নহয় অৰ্থাৎ আকাৰৰ লগত মানুহৰ মনোযোগটো বহুত বেছি আকৰ্ষিত হয় খুব ডাঙৰ ওখপাখ মানুহ এজন দেখিলে আমাৰ তৎক্ষণাত কি হয় তেওঁৰ প্ৰতি মনোযোগটো ঢাল খায় ইয়াৰ পিছৰটো হ'ল গতিশীলতা গতিশীল মানে গতিশীল অৱস্থাত থকা চলি থকা গাড়ীখনৰ প্ৰতি আমাৰ যেনেকুৱা আকৰ্ষণ শক্তি থাকিব ৰখি থকা গাড়ীখনৰ প্ৰতি আমাৰ ইমান আকৰ্ষণ শক্তি নাথাকে ঠিক তেনেকৈ আমি যেতিয়া চিনেমা এখন চাওঁ আমাৰ বেছি ভাল লাগে স্থিৰ চিত্ৰ চোৱাতকৈ সেইটো হ'ল মনোযোগৰ গতিশীলতা অৰ্থাৎ মনোযোগৰ এক অন্যতম কাৰণ হ'ল গতিশীল হোৱাৰ কাৰণে আমি আমাৰ মনোযোগটো তাত প্ৰদান কৰোঁ ইয়াৰ পিছৰটো হ'ল উজ্জ্বলতা যিকোনো উজ্জ্বল বস্তুৰ প্ৰতি মানুহৰ মনোযোগ তৎক্ষণাত আকৰ্ষিত হয় উজ্জ্বল পোহৰ ডায়মণ্ড ৰিং ধৰা উজ্জ্বল কিবা এটা চিকমিকনি থকা বস্তু এটা আমি যেতিয়া দেখা পাওঁ তেতিয়া আমাৰ কি হয় সেই বিষয় বা বস্তুটোৰ প্ৰতি মনোযোগ তৎক্ষণাত আকৰ্ষিত হয় ইয়াৰ পিছৰটো হ'ল নতুনত্ব যিকোনো নতুন বস্তুৰ প্ৰতি আমাৰ মনোযোগ সহজে আকৰ্ষিত হয় নতুন কিতাপ নতুন শিক্ষক নতুন ঘৰ নতুন পুতলা নতুন ঠাই নতুন বিছনা এই ধৰণে সকলো নতুন বস্তুৰ প্ৰতি আমাৰ কি হয় মনোযোগটো আকৰ্ষিত হয় ইয়াৰ পিছৰ নিৰ্ধাৰকবোৰ হ'ল আভ্যন্তৰীণ নিৰ্ধাৰক সেয়া হ'ল আগ্ৰহ প্ৰবৃত্তি আবেগ ভাববৃত্তি মানুহৰ যেতিয়া কোনো বিষয়ত আগ্ৰহ থাকে মানুহে তৎক্ষণাত সেই বিষয়ৰ প্ৰতি মনোযোগ দিব পাৰে ইয়াৰ পিছত প্ৰবৃত্তি হ'ল মানুহৰ জন্মগত কিছুমান প্ৰক্ৰিয়া যেনে উদাহৰণস্বৰূপে যেতিয়া আমাৰ ভোক লাগে আমি যেতিয়া ক্ষুধা অনুভৱ কৰোঁ আমি যেতিয়া ভোক অনুভৱ কৰোঁ আমি খাদ্যৰ প্ৰতি মনোযোগ দিওঁ হয়নে যেতিয়া আমাৰ পিয়া লাগে আমি পানীৰ প্ৰতি মনোযোগ দিওঁ অৰ্থাৎ এইবিলাক হ'ল প্ৰবৃত্তিগতভাৱে আমি কি কৰোঁ সেই বিষয়ৰ প্ৰতি মনোযোগ দিওঁ ঠিক তেনেকৈ সন্তানৰ প্ৰতি মাকৰ যিটো মৰম সেইটো এটা প্ৰবৃত্তি মাকৰ মৰমটো কমি নাযায় ল'ৰা ছোৱালীৰ প্ৰতি সেইটো এটা প্ৰবৃত্তিগত মনোযোগৰ কাৰণ ইয়াৰ পিছতো হ'ল আবেগ আমি কি হওঁ যেতিয়া আমি কোনো এজন ব্যক্তিক ভাল পাওঁ তেতিয়া আমি আবেগিক হওঁ আৰু তেওঁৰ প্ৰতি মনোযোগ দিওঁ কিন্তু যদি আমি তেওঁক ভাল নাপাওঁ আমাৰ মনোযোগটো তাৰ পৰা আঁতৰি আহে আমি তেওঁৰ প্ৰতি আমি কোনো ধৰণৰ মনোযোগ প্ৰদান নকৰোঁ ইয়াৰ পিছত ভাববৃত্তি আমি আমাৰ যিটো ভাববৃত্তি আমি কোনো এটা বিষয়ক লৈ আমি কিছুমান ভাববৃত্তি গঢ়ি তোলোঁ আৰু সেই ভাববৃত্তিটো যদি ভাল হয় তেতিয়াহ'লে সেই বিষয়টোৰ প্ৰতি মনোযোগ দিওঁ যদি আমাৰ ভাববৃত্তিটো ঠিক নহয় তেতিয়াহ'লে আমি সেই বিষয়টোৰ প্ৰতি মনোযোগ নিদিওঁ উদাহৰণস্বৰূপে আমি যদি কোনোবা এজন শিক্ষকৰ প্ৰতি
আমাৰ ধাৰণাটো ভাল হয় তেতিয়াহ'লে সেই শিক্ষকজনক আমি ভালেই পাম কিন্তু যদি শিক্ষকজনৰ প্ৰতি আমাৰ ভাৱবৃত্তিটো ভাল নহয় তেতিয়াহ'লে আমি সেই শিক্ষকজনে ভাল কথা ক'লেও ভাল নাপাওঁ অৰ্থাৎ মনোযোগটো আকৰ্ষিত কৰিব নোৱাৰে ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল স্মৃতিৰ প্ৰকাৰসমূহৰ বিষয়ে লিখা উত্তৰ অভ্যাস স্মৃতি অতীত অভিজ্ঞতা যান্ত্ৰিকভাৱে কৰা ক্ৰিয়াৰ পুনৰাবৃত্তিৰ যোগে অভ্যাস গঠন কৰিব পাৰিম ই হ'ল অভ্যাস স্মৃতি অৰ্থাৎ যেতিয়া আমি অভ্যাসৰ বলত কোনো কথা বা বিষয় মনত ৰাখিবলৈ যত্ন কৰোঁ তাক অভ্যাস স্মৃতি বুলি কোৱা হয় উদাহৰণস্বৰূপে তবলা বজোৱা তাৰপিছৰটো হ'ল প্ৰতিৰূপ স্মৃতি মনৰ সংৰক্ষিত প্ৰতিৰূপ ওপৰত নিৰ্ভৰশীল হোৱা অৱস্থা হৈছে প্ৰতিৰূপ স্মৃতি উদাহৰণ এজন লোকে তেওঁৰ জীৱনৰ স্মৰণীয় ঘটনাৰ বৰ্ণনা কৰিবলৈ এই স্মৃতিৰ ব্যৱহাৰ কৰে 3 নম্বৰ তৎকালীন স্মৃতি অভিজ্ঞতাৰ প্ৰাপ্তিৰ তৎকালে স্মৃতি প্ৰয়োগ কৰিবলগীয়া স্মৃতিক তৎকালীন স্মৃতি বোলে উদাহৰণ ছাত্ৰই চুটলিপি লিখাৰ সময়ত আকস্মিক বক্তৃতা সাংবাদিকে সভাৰ পিছত প্ৰস্তুত কৰা প্ৰতিবেদন আদি হ'ল তৎকালীন স্মৃতি য'ত মনত কৰিবৰ কাৰণে যেতিয়া বহুত বেছি সময় নাপায় তৎক্ষণাত মনত কৰিবলগীয়া হয় তাক তৎকালীন স্মৃতি বুলি কোৱা হয় দীৰ্ঘকালীন স্মৃতি এইবিধ স্মৃতিৰ বেলিকা ব্যক্তিৰ ইন্দ্ৰিয় অভিজ্ঞতা আহৰণ আৰু তাৰ স্মৃতি প্ৰয়োগৰ মাজত ব্যৱধান হয় অধিক অৰ্থাৎ বহুত বিৰতিৰ মূৰত যেতিয়া কোনো কথা মানুহ এজনে মনত কৰিবলৈ সক্ষম হয় সেই ধৰণৰ স্মৃতিক দীৰ্ঘকালীন স্মৃতি বুলি কোৱা হয় উদাহৰণস্বৰূপে এজন লোকে অতীতৰ জীৱনৰ স্মৰণীয় ঘটনা বৰ্ণনা কৰোঁতে এইবিধ স্মৃতি প্ৰয়োগ কৰা হয় মুখস্থ স্মৃতি ই এক যান্ত্ৰিক স্মৃতি য'ত মৌখিকভাৱে কৰা পুনৰাবৃত্তিৰ যোগে অভিজ্ঞতাৰ চাপ ধৰি ৰাখিবলৈ যত্ন কৰা হয় উদাহৰণ মুখস্থ কৰি পৰীক্ষা দিয়া ছাত্ৰই এই স্মৃতি ব্যৱহাৰ কৰে কুৱেশ্যন নম্বৰ 4 n into 2 20 ব্যক্তিত্ব বুলিলে কি বুজা ব্যক্তিত্বৰ প্ৰকৃতিৰ বিষয়ে লিখা উত্তৰ ব্যক্তিত্বৰ ইংৰাজী প্ৰতিশব্দ হ'ল পাৰ্চনেলিটি এই ইংৰাজী শব্দটো লেটিন ভাষাৰ পাৰ্চনা শব্দৰ পৰা আহিছে পাৰ্চনা মানে হ'ল মাস্ক অথবা মুখা পুৰণি গ্ৰীক নাটকত অভিনেতাসকলে চৰিত্ৰ ৰূপায়ণ কৰিবৰ বাবে প্ৰয়োগ কৰা মুখা অভিনয়ত ভাৱৰীয়াসকলে বিভিন্ন ধৰণৰ মুখা পিন্ধে আৰু মুখাৰ আকৃতিৰ পৰা দৰ্শকে গম পায় কোনজন নায়ক কোনজন খলনায়ক এই দৃষ্টিভংগীৰ পৰা আমি ক'ব পাৰোঁ যে এজন ব্যক্তিয়ে আন ব্যক্তিৰ আগত যি ৰূপত নিজকে উপস্থাপন কৰে সেই ৰূপটোৱে হ'ল ব্যক্তিত্ব এজন ব্যক্তিৰ দেহ মানসিক গুণৰ সমষ্টি হ'ল ব্যক্তিত্ব ব্যক্তিত্বৰ প্ৰকৃতি হ'ল সমাযোজন গতিশীলতা লক্ষ্য সচেতন সুকীয়া সত্তা বিমূৰ্ত সামগ্ৰিকতা দেহ মানসিক সংলক্ষণৰ সমষ্টিস্বৰূপ সমাজত প্ৰকাশ লাভ কৰে বাহ্যিক আচৰণৰ প্ৰতিফলন এইবোৰ অলপ চমুকৈ বহলাই লিখিব লাগিব শিক্ষণত অভিৰোচনৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰা অভিৰোচন হৈছে শিক্ষণৰ প্ৰাণ শক্তি স্বৰূপ অভিৰোচনে শিক্ষণীয় বিষয়বস্তুৰ জ্ঞান আহৰণত শক্তি সঞ্চাৰ কৰে শিক্ষণে বিষয়বস্তুৰ প্ৰতি দেহ মানসিক প্ৰস্তুতি আনি দিয়ে শিক্ষকে সদায় শিক্ষাৰ্থীৰ দেহ মানসিক প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি বাহ্যিক আৰু অন্তৰ্নিহিত অভিৰোচনৰ সৃষ্টি কৰিব লাগে শিক্ষকে নতুন নতুন কৌশল অৱলম্বন কৰি শিক্ষাৰ্থীক অভিৰোচিত কৰিব লাগে শিক্ষকে শ্ৰেণীত ব্যৱহাৰ কৰিব পৰা উপায়সমূহ হ'ল লক্ষ্যৰ স্পষ্টতা পুৰস্কাৰ প্ৰশংসা প্ৰতিযোগিতা শ্ৰাব্য দৃশ্য সঁজুলিৰ প্ৰয়োগ প্ৰশ্ন সোধা কাৰ্য শিশু কেন্দ্ৰিক শিক্ষা উদাহৰণ প্ৰয়োগ আধুনিক শিক্ষণ কৌশলৰ জ্ঞান আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী